বহু প্ৰাণী আছে ধনঞ্জয় জ্ঞান জ্ঞান বস্তু তাক প্ৰায় নজানয় যে জ্ঞান কেনেকুৱা বস্তু বহু মানুহে নাজানে কেৱল পশুৰ নিচিনা খাৱে হৈ পশুৰ সদৃশ বুলি মানে ইয়াতে হ'ব এৰাম দেখা দেখি খাৱে হৈ পশুৰ সদৃশ মোহক নজানি মায়া খেলাত দেখা দেখি খাৱে হৈ পশুৰ সদৃশ মোহক নাজানি মায়া খেলাত হৰি যে সকলো মানে মনুষ্যৰ মানে এশৰ ভিতৰত এজনেহে ঈশ্বৰৰ কথা শুনিবলৈ আগ্ৰহী বাকীসমূহ বিষয়ৰ মানে মায়াৰ খেলাতে হৰি সেইকাৰণে অৰ্জুনক কৈছে দেখা দেখি খাৱে হৈ পশুৰ সদৃশ পশুৱে খাদ্য ৰাতিপুৱাৰ পৰা গধূলিলৈকে কেৱল খাদ্যই বিচাৰি থাকে কিন্তু আমি মনুষ্যসকলেও পশুৰ নিচিনা কেৱল নিজৰ সুখৰ কাৰণে খাদ্য বিচাৰি ল'ৰা ছোৱালীৰ কাৰণে খাদ্য বিচাৰিহে দিনটো আমি পাৰ কৰোঁ সেইকাৰণে আমি পশুতকৈ কম নহয় আমি পশুতকৈ অধম আমাক মানে শংকৰদেৱেও কৈছে কথাখিনি যে পশুত অধম হিত কুমতি যিজনে নকৰে কীৰ্তন জিত পামৰ যাই কীৰ্তন নকৰে ঈশ্বৰৰ তেওঁ পশুত অধম সেইকাৰণে ইয়াত গীতাতো অৰ্জুনক কৈছে যে পশুৰ সদৃশ কেৱল খাইছে শুইছে ধনৰ কাৰণে দিনটো মানে লাগি আছে ধন লাগে কেৱল ধন লাগে হৰিহা কৰিবলৈ কিঞ্চিত ইচ্ছা নকৰে মনুষ্যসকলে আমি কৃষ্ণ এৰা হাজাৰ নৰৰ মাজে কোনো একজনে মনত কৰয় যোগ সিদ্ধিৰ কাৰণে হাজাৰ নৰৰ মাজত কোনো একজনে বুলি কৈছে কোনোবা এজনেহে মনত কৰয় যোগ সিদ্ধিৰ কাৰণে মনত যোগ কৰে কি কিবা এটা সিদ্ধিৰ কাৰণে তেওঁকো কিবা লাগে তাৰ কাৰণেহে ঈশ্বৰক ভজে কিন্তু ঈশ্বৰক প্ৰেম নাই সিদ্ধি এটা মানে লাভ কৰাৰ কাৰণে কিবা তেওঁৰ পৰা পাৱাৰ কাৰণে হয়তো হাজাৰৰ মাজত এজনে ঈশ্বৰক আৰাধনা কৰে বুলি ইয়াতে কৈছে কৃষ্ণ এৰাম যত্নৱন্ত আত্মা জ্ঞানী অনেক কোনো একজনে মোক জানয় যত্নৱন্ত আত্মা জ্ঞানী অনেক মধ্যত বহুতৰ মাজত এটা হয়তো থাকিব পাৰে বহুত যত্নৱন্ত তেওঁ আত্মজ্ঞানী তেওঁহে ঈশ্বৰৰ কথাৰ অলপ তত্ত্ব পাই বুজে তেওঁ নহ'লে হৰিহা আমি যদিও খাওঁ শুওঁ থাকোঁ ঈশ্বৰৰ প্ৰাৰ্থনা গধূলি অলপ কৰোঁ কিন্তু আমি কি কৰোঁ তেওঁৰ তত্ত্ব নাপায় তেওঁৰ ওচৰত আৰু কিবা মাগিবৰ কাৰণেহে আমি প্ৰাৰ্থনা কৰিবলৈ থাপনাৰ ওচৰত আহোঁ কিবা লাগে সংসাৰৰ হয়তো বস্তু লাগে ধন লাগে কোনোবাক ল'ৰা ছোৱালী লাগে কোনোবাৰ ধন নাই এনেকুৱা মাগিবলৈহে তেওঁৰ ওচৰত মানে আবেদন দিবলৈহে আমি পুৱা গধূলি আহোঁ কিন্তু তেওঁক মৰম কৰি কেতিয়াও আমি সেৱা শুশ্ৰূষাত বা তেওঁৰ চৰণ দুখন
পুৱা গধূলি আমি চাবৰ কাৰণে আগ্ৰহী নহয়, আমাক কেৱল লাগে। বিষয়ৰ সুখত আমি মত্ত, গতিকে বিষয়ৰ সুখে আমাক মানে আবৃত্ত কৰি হৰি সেৱা কৰিবলৈ আমাক পাহৰাই ৰাখিছে। সেইকাৰণে সকলোকে মানে আমাক গীতা ভাগৱতে কৈ আছে, ঈশ্বৰ আৰাধনা সদায় কৰিব লাগে অনাসক্তভাৱে, কিবা বস্তুৰ কাৰণে তেওঁৰ ওচৰত মানে প্ৰাৰ্থনা কৰিব নালাগে। আপোনাক যদি সদায় কোনোবাই বস্তু খুজি থাকে, আপুনি ভাল পাব নেকি? যে মোক অলপ পইচা দিয়কচোন বুলি খোজে, আজি খুজিলে দিব, কাইলৈও যদি খুজে আপুনি দিব জানো? হৰি সেৱাও ঠিক তেনেকুৱা। হৰিৰ ওচৰত যাই যদি সদায় আপুনি মাগি থাকে, কেৱল মাগে, তেতিয়াহ'লে হৰি আমাক কেনেকৈ ভাল পাব? আমাক হৰি ভাল নাপায়। তেওঁ আমাক ভক্তি যোগ কেতিয়াও নেদে। আমি তেওঁ নোখোজো নহয়, আমি ভক্তিৰ কথা আমি তেওঁৰ ওচৰত আবেদন নকৰোঁ। কৰোঁ কি, যে মোক ল'ৰাটোৰ চাকৰি দিয়ক, নহ'লে ধন নাই, ধন লাগে, এনেকৈ তেওঁৰ ওচৰত পুৱা গধূলি আমি আবেদন দিম। আজি আৰু মই বিশেষ নকওঁ, ইমানতে মই ভিডিঅ' সামৰণি কৰিছোঁ। কৃষ্ণ।